লাগে অসমৰ মানুহ কাম বিচাৰি বাহিৰত যোৱা কথাই আৰু ল'ৰা চাকৰি পাইছে ৰাস্তা হৈছে ফ্লাইঅভাৰ হৈছে ষ্টেট নিডছ more and more money টকাটো আমি বনাব নোৱাৰো টকাটো কেতিয়া আহিব যেতিয়া ব্যৱসায়ীসকলে এটা পৰিৱেশ পাব ব্যৱসায় কৰি 6টা বজাৰ পিছত কাৰ্যালয়ত কৰ্মচাৰীসকল থকাতকৈ ঘৰত গৈ পৰিয়ালটোৰ লগত থাকিলে মন আৰু স্বাস্থ্য ভালে থাকে গতিকে আমি প্ৰত্যেকটো কাৰ্যালয়তে কামৰ স্পীড অনুসৰি অটো ডিসকানেকশনৰ এটা টাইম আমি ঠিক কৰি ল'ব লাগে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সংকল্প লৈছে যে অহা 3 বছৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্যেকটো কাৰ্যালয় সোলাৰৰ ওপৰত নিৰ্ভৰশীল হ'ব আৰু ফসিল ফুয়েলৰ ওপৰত আমি উৎপাদন কৰা বিদ্যুতৰ ওপৰত নিৰ্ভৰশীল নহওঁ থাৰ্ড হৈছে ইলেক্ট্ৰিচিটি অডিটি যদি পুৰণা কৰ ভৱনটোত 10,000 টকা ইলেক্ট্ৰিচিটি বিল হৈছিলে নতুনটোত 7,000 টকা বিল হ'ব আৰু সোলাৰে তাত কন্ট্ৰিবিউট কৰিব লাগে গতিকে যিমান কেইটা নতুন বিল্ডিং আমাৰ কাম হৈ আছে এই গোটেই কেইটাতে সেই দিশত লৈকে যাবৰ কাৰণে মই অনুৰোধ কৰিছো আৰু লাহে লাহে আমি এই বিল্ডিংটো ইলেক্ট্ৰিক অডিট কৰি তাত ইলেক্ট্ৰিচিটি আমি পঢ়াব লাগে দ্বিতীয়তে বাজেটৰ সময় নহলে 6 বজাৰ পিছত কাৰ্যালয়ত থকাৰ কোনো মিনিং নাই যদি বাজেট আছে থাকিব লাগে 6টা বজাৰ পিছত কাৰ্যালয়ত কৰ্মচাৰীসকল থকাতকৈ ঘৰত গৈ পৰিয়ালটোৰ লগত থাকিলে মন আৰু স্বাস্থ্য ভালে থাকে মই আনলাইক মই বেলেগ মুখ্যমন্ত্ৰী ৰাতি 9টালৈকে কাম কৰক 10টালৈকে কাম কৰক কামটো নহয় আড্ডাহে গতিকে আমাৰ ইলেক্ট্ৰনিক ফাইল সবৰে আছে যোনে কাম কৰিব লাগে ঘৰত গৈ কৰিব লাগে ৰাতি বেছিকৈ থকাৰ পৰিৱৰ্তে লাগিলে ঘণ্টা আগত আহক লাঞ্চৰ সময়তো কাম কৰক ইলেক্ট্ৰিক টেক্স ডিপাৰ্টমেণ্টত ৰাতি 7টাৰ পিছত কাম কৰাৰ কোনো ইয়াত কোনো ভেলু এডিশ্যন নহয় স্বাস্থ্য বেয়া হয় কাম বেয়া হয় তাতো ঘৰত গৈ ফেমিলিৰ লগত টাইম খৰচ কৰিলে বেছি ভাল হয় গতিকে আমি প্ৰত্যেকটো কাৰ্যালয়তে কামৰ স্পীড অনুসৰি অটো ডিসকানেকশনৰ এটা টাইম আমি ঠিক কৰি ল'ব লাগে আৰু বোৰ্ডে নিজে নিজে অটো ডিসকানেক্ট কৰি দিব আমি কোনো লাইট বন্ধ কৰিব নালাগে আজি দিনটোত অসমত মই 232 কাৰ্যালয় অটো ডিসকানেকশনলৈ 232 কাৰ্যালয় অটো ডিসকানেকশনত গৈছে আৰু কোনো আপত্তি কৰা নাই আৰু কেতিয়াবা কোৱাৰ্টাৰবিলাকত আমি যদি ইলিগেল কাৰেণ্ট ৰাখি থৈছিলোঁ সেইটো ডিসকানেক্ট হৈছে নিজে সেইটো এটা ভেলু এডিশ্যন চৰকাৰৰ লাভ হৈছে এই কথাখিনি মই কিয় কৈছো টেক্স ডিপাৰ্টমেণ্টত কিয় কৈছো তাৰ কাৰণ হ'ল অসমখনক আগুৱাই লৈ যাবৰ কাৰণে আমি কিমান সৰু কথা চিন্তা কৰিব লাগিব বহুত আমি পিছুৱাই থাকিলো আমাৰ ল'ৰা ছোৱালীবিলাক কৰ্ণাটক গ'ল অন্ধ্ৰপ্ৰদেশ গ'ল কোনোবা মেডিকেল পঢ়িব গ'ল কোনোবা ইঞ্জিনিয়াৰিং পঢ়িব গ'ল কোনোবাই কৰ্ম সংস্থাপন বিচাৰি গ'ল কিন্তু মোৰ দৃষ্টিত আসাম অসম এনেকুৱা এখন ৰাজ্য হ'ব লাগে যে বাহিৰৰ মানুহে কৰ্ম সংস্থাপন বিচাৰি অসমত আনিব লাগে অসমৰ মানুহ কাম বিচাৰি বাহিৰত যোৱা কথাই আৰু সেই কামখিনি আমি কেতিয়া কৰিব পাৰিম যেতিয়া আমি অসমৰ উন্নয়ন আৰু ৰাজ্যখনক দেশখনক আমি ভাল পোৱাটো অকল আবেগিকভাৱে নহয় আমি নিজৰ হৃদয়ৰ পৰা আমি ভাল পাবৰ বাবে আমি শিকিব যেতিয়া এটা পান মছলা পেকেট ইয়াতে টেক্স নোহোৱাকৈ ৰাজ্যখনত সোমাই মুখ্যমন্ত্ৰীৰ মনটো বেয়া লাগিলে নহব প্ৰত্যেকজন বিষয়া কৰ্মচাৰীৰ মনটো বেয়া লাগিব আৰু তেতিয়াহে আমি ৰাজ্যখনক আগুৱাই লৈ যাব পাৰিম ইট শুড বি এ কালেক্টিভ ড্ৰিম এজন ব্যক্তিৰ সপোনে ৰাজ্য এখনৰ পৰিৱৰ্তন নকৰে যেতিয়া সেই সপোনটো মহাত্মা গান্ধীয়ে স্বাধীনতাৰ সপোন দেখিছিল এটা সময়ত সেইটো দেশখনৰ সপোন হৈ পৰিছিল আজি যদি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এখন আত্মনিৰ্ভৰ ভাৰতৰ সপোন দেখিছে
It is no longer his dream. Now it is a collective dream of the entire country. আৰু অসমখনক যদি আমি আগুৱাই লৈ যাব খুজিছো, it should not be a dream of Himanta Biswa Sarma, Ajanta Neo, Gokul Bora. It should be a collective dream of everyone. আৰু যেতিয়া আমাৰ সামগ্ৰিক চেতনা ই লিপিবদ্ধ হয় যে আমাৰ ৰাজ্যখনক আমি ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰিব লাগিব, বিত্তমন্ত্ৰী আছে, ৰবিকুটা আছে, পল্লৱজা আছে, কোনোবা বিষয়া আছে, 70 আছে, বিষয়াজন ট্ৰেন্সফাৰ হ'ল লগে লগে 12। তাৰমানে we are not sharing that collective dream. যেতিয়া আমি বুজি পাম যে this is our collective dream, কাৰণ এতিয়া অসমত আমি মেডিকেল কলেজ বনাইছো, ইঞ্জিনিয়াৰিং কলেজ বনাইছো, নতুন ল'ৰা চাকৰি পাইছে, ৰাস্তা হৈছে, ফ্লাইঅভাৰ হৈছে, ষ্টেট নিডছ more and more money. টকাটো আমি বনাব নোৱাৰো। টকাটো কেতিয়া আহিব? যেতিয়া ব্যৱসায়ীসকলে এটা পৰিৱেশ পাব ব্যৱসায় কৰি। যোনে অনেষ্ট টেক্স পে কৰে সি সুবিধা পাব লাগিব। Honest taxpayers should be treated nicely, and dishonest should be dealt with iron hand. তেতিয়া আমাৰ ৰাজ্যখন আগুৱাই যাব। মই ভাবো যে আমাৰ ৰাজ্যৰ টেক্স ডিপাৰ্টমেণ্ট কৰবাত আমি বাঢ়িছো, কৰবাত আমি কমিছো, মই সেইটোলৈকে নগৈ এটাই মই ডিপাৰ্টমেণ্টক অনুৰোধ কৰিম, what is the best tax GDP ratio in a country?